Hello students, আজিলৈ আইছো SS second year half yearly exam 2025 to 2026 political science or common question answer or series 1 বন্ধুসকল আজিৰে পৰা আমি আৰম্ভ কৰিলো SS second year half yearly exam or কাৰণে political science or common question answer or series এই জিমানবোৰ series আহিব গুটেবোৰ seriesত আমি English and Assamese দুইটা মিডিয়ামৰ কাৰণে common question answer বোৰ আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে প্ৰথমতে জানিব লাগিব যে SS সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি সিলেবাসটো তোমালোকে চাব পাৰা পলিটিক্যাল সায়েন্সৰ তোমালোকৰ যি পাৰ্ট এ আছে কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্স এই পাৰ্ট এৰ পৰা তোমালোকৰ হাফ ইয়াৰলি 4টা চেপ্টাৰ আহিব চেপ্টাৰ 1 দ্য এন্ড অফ বায়োপলাৰিটি অসমীয়াৰ কাৰণে দ্বিমেৰু বিভাজনৰ পৰিসমাপ্তি চেপ্টাৰ 2 কন্টেম্পৰাৰী সেন্টাৰ অফ পাৱাৰ সমসাময়িক সমতাৰ কেন্দ্ৰ চেপ্টাৰ 3 কন্টেম্পৰাৰী সাউথ এছিয়া সমসাময়িক দক্ষিণ এছিয়া Chapter 4 International Organization আন্তৰ্জাতিক সংগঠন তো এই 4টা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু একাডেমিক ক্যালেন্ডাৰৰ মতে এই সিলেবাসটো হয় যদি কোনোবা ডিস্ট্ৰিক্ট বা কলেজত 3টা চেপ্টাৰ হয় বা কম হয় বা বেছি হয় তেনেহলে তোমালোকে কমেন্ট কৰি জনাবা প্ৰথম এক নম্বৰীয়া কমন কোৱেশ্চন আনসাৰ হেতু হৈছে the collapse of which country is known as collapse of second world কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় বন্ধুসকল এই প্ৰশ্নটো কিন্তু আগৰ বছৰ বাৰে বাৰে ৰিপিট হৈছিল তোমালোকে চাব পাৰা SS 13 15 22 23 এই প্ৰশ্নটো আহি গৈছিল আৰু এই বছৰ অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে এক নম্বৰ কাৰণে কৈছে যে the collapse of which country is known as collapse of second world কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয় একেবাৰে সহজ তোমালোক অলৰেডি যি চেপ্টাৰটো পঢ়িছা তেতিয়াহলে তোমালোকে জানিবা উত্তৰটো চোৱা the collapse of the USSR মনত ৰাখিবা USSR ৰ ফুল ফৰ্মটো হৈছে ইউনিয়ন অফ সোভিয়েট সোশিয়েলিষ্ট ৰিপাব্লিক অথবা নাইবা ডাইৰেক্ট সোভিয়েট ইউনিয়ন বুলি কোৱা হয় is known as the collapse of the second world হয়নে সোভিয়েট যি ইউনিয়ন আছে অথবা সোভিয়েট যি সংঘ আছে সংঘৰ পতনকে দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায় আমি সকলোৱে গম পাল যি সোভিয়েট ইউনিয়ন আছিল হেতু পতন হৈছিল হয়নে খণ্ড হৈ গৈছিল খণ্ড হৈ 15খন নতুন দেশ সৃষ্টি হৈছিল হয়নে আৰু এই সোভিয়েট ইউনিয়নৰ খণ্ড হোৱাকে কি বুলি কোৱা হয় দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয় নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 2 টু সোৱা হু স্টাৰ্টেড পলিটিক্যাল এণ্ড ইকোনমিক ৰিফৰ্মছ ইন USSR সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল বন্ধুসকল এই প্ৰশ্নটো অতিকৈ ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ এই প্ৰশ্নটো তোমালোকে শৰ্ট কোৱেশ্চনতো পাবা আৰু ফিল ইন দা ব্ল্যাঙ্কছতো কিন্তু খালি ঠাইটো অহা দেখা যায় এই প্ৰশ্নটো SS 16 আৰু 18ত আহিছিল আৰু এয়াতে তোমালোকে যি ব্যক্তিজনৰ নাম পাবা সেই ব্যক্তিজনৰ নাম কিন্তু তোমালোকে মনত ৰাখিব লাগিব কাৰণ প্ৰতিটো বছৰত তোমালোকৰ কোৱেশ্চন পেপাৰত সেই ব্যক্তিজনৰ নাম তোমালোকে লিখিব লাগিব আমি যেতিয়াই USSR অথবা সোভিয়েট ইউনিয়নৰ কথা পঢ়িব যাম তেওঁৰ নাম কিন্তু আমি ৰাখিবই লাগিব তো ইয়াৰ উত্তৰটো হৈছে কোনে স্টাৰ্ট কৰিছিল Political and economic reform in the USSR were started by Mikhail Gorbachev. কোনে কৰিছিল সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ মিখাইল গৰ্বাচেভে আৰম্ভ কৰিছিল নামটো মনত ৰাখিবা কোনে আৰম্ভ কৰিছিল মিখাইল গৰ্বাচেভে নেক্সট কোৱেশ্চন নম্বৰ 3 টু সোৱা which among the following is not an outcome of the disintegration of Soviet Union বন্ধুসকল এই প্ৰশ্নটো অকমান ভেৰি ইম্পৰ্টেন্ট হয় অকমান বুজিব লাগিব তোমালোকৰ উত্তৰটো চোৱা প্ৰশ্নটো চোৱা অসমীয়াৰ কাৰণে তলত দিয়াবোৰৰ কোনটো সোভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ পৰিণতি নহয় ইয়াতে আমাৰ 4টা কাৰণ দিছে সেই কাৰণকেইটাৰ ভিতৰত কোনটো কাৰণৰ কাৰণে কি হৈছে এই সোভিয়েট ইউনিয়ন খণ্ড হোৱা নাই বাকি 3টা কাৰণ কি আছে সোভিয়েট ইউনিয়ন খণ্ড হোৱাৰ কাৰণ হয় কিন্তু এটা হয় কাৰণ নহয় সেই কাৰণ নোহোৱাটো আমাক বিচাৰি উলিয়াব দিছে এই প্ৰশ্নটো কিন্তু SS 16 17 আৰু 19ত আহি গৈছে তো কি অপচন আছে চোৱা অপচন নম্বৰ 1 টো আছে end of the ideological war between USA and Soviet Union আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত মতাদৰ্শগত যুদ্ধৰ সমাপ্তি তাৰপিছত 2 নম্বৰটো হৈছে বাৰ্ট অফ CIS ৰ জন্ম 3 নম্বৰটো হৈছে চেঞ্জ ইন দা বেলেন্স অফ পাৱাৰ ইন ওয়াৰ্ল্ড অৰ্ডাৰ আন্তৰ্জাতিক ব্যৱস্থাত সমতাৰ ভাৰসাম্যতাৰ পৰিৱৰ্তন 4 নম্বৰটো হৈছে ক্ৰাইসিস ইন দা মিডল ইষ্ট মধ্যপ্ৰাচ্যত সংকট তো ইয়াৰ পৰা কোনটো এনসাৰ হ'ব কাৰেক্ট এনসাৰ যোনটোৰ কাৰণে সোভিয়েট ইউনিয়ন ভংগ হোৱা নাছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ 4 টো ক্ৰাইসিস ইন দা মিডল ইষ্ট মধ্যপ্ৰাচ্যত সংকট এইটো হৈছে কাৰেক্ট এনসাৰ কাৰণ ইয়াৰ কাৰণে কিন্তু সোভিয়েট ইউনিয়ন ভংগ হোৱা নাছিল বুজি পাইছা নেক্সট কোৱেশ্চন আগবাঢ়ো
Question number 4 to soa. This initiated the reforms in Soviet Union in 1985. Fill in the blanks. 1885 চনত সোভিয়েট ইউনিয়নত দেশে সংস্কাৰ ঘোষণা কৰিছিল। অলপ আগতে আমি পাই আহিলো হয়নে ব্যক্তিজনৰ নাম মনত ৰাখিব লাগিব সেই ব্যক্তিজনৰ নামে আমাক লিখিব দিছে কোনে কিন্তু এই প্ৰশ্নটো আকৌ এবাৰ দিয়া কাৰণ হৈছে কাৰণ এইটো খালি ঠাইত আহিছিল হয়নে আৰু ইয়াতে আৰু এটা বস্তু আছে তোমালোক সকলোৱে জানা এনসাৰটো হ'ব কি মিখাইল গৰ্বাচেভ হয়নে মিখাইল গৰ্বাচেভ হ'ব কিন্তু কেতিয়া কৰিছিল এই ৰিফৰ্মছ হয়নে এই সনটো তোমালোকে জানিব লাগিব এই যে সংস্কাৰবোৰ ঘোষণা কৰিছিল কেতিয়া কৰিছিল 1985 হয়তো তোমালোকৰ কোনোবা বছৰত এনেকেও প্ৰশ্নটো আহি যাব পাৰে এই বছৰত যে মিখাইল গৰ্বাচেভ ইনিশিয়েটেড দ্য ৰিফৰ্মছ ইন দ্য সোভিয়েট ইউনিয়ন ইন দ্য ইয়াৰ ডেছ কোন চনত তেতিয়া তোমালোকে লিখিব লাগিব 1985 তোমালোকে এই সনটো মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 5 টু চোৱা how many independent state emerged from the disintegration of the Soviet Union. Soviet Union খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল মই চেপ্টাৰ কোৱেশ্চন নম্বৰ 1 তে এই প্ৰশ্নটোৰ উত্তৰ আমি কৈ দিছিলো যে কেইখন ৰাষ্ট্ৰৰ যেতিয়া সোভিয়েট ইউনিয়ন কি হৈছিল খণ্ড হৈ গৈছিল হয়নে ডিসইন্টিগ্ৰেশন হৈছিল তাৰ পিছত কেইটা নতুন ইন্ডিপেন্ডেন্স ষ্টেটৰ মানে দেশৰ কি হৈছিল মানে দেশ ফৰ্ম হৈছিল গঠন হৈছিল তো ইয়াৰ উত্তৰটো একেবাৰে সহজ মনত ৰাখিবা from the disintegration of the Soviet Union 15 independent state emerged কেইখন 15খন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল ওকে নেক্সট কোৱেশ্চন লাগবৰ আগতে তোমালোকক কৈ দিও যে আমাৰ এটা WhatsApp চেনেলও আছে সেই WhatsApp চেনেলটোত আমি ডেইলি নতুন নতুন আপডেট সমূহ দি থাকো PDF সমূহ দিয়া হয় তো তোমালোকক এই ভিডিওটো ডেসক্ৰিপচনৰ WhatsApp চেনেলটো লিংক আছে তোমালোকে WhatsApp চেনেলটো জয়েন হৈ লবা আৰু ডেসক্ৰিপচনতে মোৰ Instagram আইডিৰ লিংক দিয়া আছে তোমালোকে ফলো কৰি লবা যদিহে তোমালোকৰ কিবা সুধিব থাকে কিবা প্ৰশ্ন থাকে তেনেহলে মোক তোমালোকে সুধিব পাৰা আমি নেক্সট কোৱেশ্চন লাগবহু Question number 6 to soa Berlin Wall was demolished in the year dash fill in the blanks Berlinor দেৱাল দেশ চনত ভংগ হৈছিল খালি ঠাই পূৰ কৰা এই প্ৰশ্নটো SS 23 আহি গৈছে যে বাৰ্লিনৰ দেৱাল কেতিয়া ভংগ হৈছিল কেতিয়া ডিমলিশ হৈছিল এটো মনত ৰাখিবা চনটো in the year 1989 কিমান 1989 চনত ভংগ হৈছিল মনত ৰাখিবা বাৰ্লিনৰ ওয়াল কেতিয়া ডিমলিশ হৈছিল অথবা ভংগ হৈছিল 1989 চনত Next question number 7 to soa which state is the successor of the Soviet Union Soviet Union উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন এই প্ৰশ্নটো very important তোমালোকে চাব পাৰা SS 25 মানে এই বছৰ আহি গৈছে কিন্তু এই বছৰো SS 2026 ত অহাৰ সম্ভাৱনা আছে কেনেকৈ আহিব হয়তো ইয়াক fill in the blanks হিচাপে দি দিব কেনেকৈ দিব উত্তৰটো তোমালোকে চাও কোন হয় সাকসেসৰ উত্তৰাধিকাৰী the successor state of the Soviet Union is Russia কোন হয় ৰাছিয়া হয় হয়নে তো মনত ৰাখিবা তোমালোকে কি হয় ৰাছিয়া হয় Question number 1 to soa when did India start its economic reform ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল তোমালোকে চাব পৰা এই প্ৰশ্নটো SS 12 আৰু 17 ত আহি গৈছে আৰু ৰিপিট হৈছে আৰু এই বছৰ অহাৰো বেছিকৈ সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো সহ একেবাৰে সহজ India start its economic reform in 1991 1991 চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ভাৰতবৰ্ষই কিন্তু বন্ধুসকল এই প্ৰশ্নটোৰ এই উত্তৰখিনি জানিলে নহব ইয়াৰ লগতে তোমালোকে আৰু এটা বস্তু জানিব লাগিব যে এই ইকোনমিক ৰিফৰ্ম আছিল কি আসলতে তোমালোকে চাব পৰা তলত লিখা আছে ইট ইজ known as the LPG policy এই অৰ্থনৈতিক ৰিফৰ্মটো মানে অৰ্থনৈতিক যে সংস্কাৰটো আছে এই সংস্কাৰটোক আমাৰ LPG policy বুলি কোৱা হয় LPG কিয় কোৱা হয় L for liberalization P for privatization and G for globalization অসমীয়াত ক'ব গলে উদাৰীকৰণ বেচৰকাৰীকৰণ আৰু বিশ্বায়ন এই LPGৰ মিনিংটো আছিল ওকে তাৰ পিছত সোয়া ইন্ট্ৰোডিউস আন্ডাৰ Prime Minister PV Narasimha Rao and Finance Minister Dr. Manmohan Singh আৰু এই যে LPG policy আছে নাইবা ইন্ডিয়ান ইকোনমিক ৰিফৰ্ম আছে কাৰ জৰিয়তে এটো কি কৰা হৈছিল মানে এপ্লাই কৰা হৈছিল নামেৰে জনাজাত যি প্ৰধানমন্ত্ৰী PV Narasimha Rao আৰু অৰ্থমন্ত্ৰী বিত্তমন্ত্ৰী ডক্টৰ মনমোহন সিংৰ উদ্যোগত আৰম্ভ কৰা হৈছিল এই ইন্ডিয়ান ইকোনমিক ৰিফৰ্ম অৰ্থনৈতিক সংস্কাৰ ওকে তো very important হয় তোমালোকে এখিনি জানি থৈ দিবা আমি নেক্সট কোৱেশ্চন লাগব কোৱেশ্চন নম্বৰ 2 টু সোয়া who was the leader of communist revolt in China চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল এই প্ৰশ্নটো very important হয়তো SS 12 ত আহিছে কিন্তু এই বছৰৰ কাৰণে এক নম্বৰৰ কাৰণে very important আৰু ৰিসেন্টলি হৈ যোৱা প্ৰতিটো ডিস্ট্ৰিক্টৰ যি টেস্ট এক্সাম হৈ গৈছে ফাৰ্স্ট ইউনিট টেস্ট তাতো কিন্তু দেখা গৈছে এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হোৱা ওকে তো ইয়াৰ উত্তৰটো সোৱা কোন আছিল the leader of the communist revolt
revolution in China was Mao Zedong. নামটো মনত ৰাখিবা অসমীয়াৰ কাৰণে চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও জেডং তোমালোকে স্পেলিংবোৰ মিস্টেক নকৰিবা স্পেলিংবোৰ মিস্টেক কৰিলে তোমালোকৰ কোৱেশ্চনটো ৰং হৈ যাব ওকে নেক্সট কোৱেশ্চন লাগব কোৱেশ্চন নম্বৰ 3 টু চোৱা fill in the blanks খালি ঠাই পূৰ কৰা this is the common currency of European Union ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম দেশ তো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় ইউৰোপীয় সংঘৰ যি মুদ্ৰা আছে এটা কমন মুদ্ৰা আছে মুদ্ৰাটোৰ নাম কি একেবাৰে সহজ তোমালোকে বহুবাৰ শুনিছা ইয়াৰ উত্তৰটো হৈছে ইউৰো ইউৰো ইজ দা কমন কাৰেন্সি অফ ইউৰোপিয়ান ইউনিয়ন ইউৰো হৈছে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা ওকে ভেৰি ইম্পৰ্টেন্ট আৰু একেবাৰে তোমালোকৰ মনত ৰাখি যোৱা এই বস্তুটো প্ৰশ্নটো আহিলে পাহৰি নাযাবা ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 টু চোৱা ৰাইট দা ফুল ফৰ্ম অফ এছিয়ান এছিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা এই প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেন্ট কাৰণ তোমালোকে যদি আগৰ প্ৰশ্ন কাকতবোৰ চোৱা বহুবাৰ ৰিপিট হৈছে বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰতো কিন্তু ৰিপিট হৈছে আৰু তোমালোকে চাব পৰা অলৰেডি এছএছ 14 16 20 আৰু 24ত এই প্ৰশ্নটো ৰিপিট হৈ গৈছে সো এছিয়ানৰ ফুল ফৰ্মটো তোমালোকে জানিব লাগিব এছিয়ানৰ ফুল ফৰ্ম হৈছে দা ফুল ফৰ্ম অফ এছিয়ান ইজ এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশন মনত ৰাখিবা ইংলিছ মিডিয়ামৰ কাৰণে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশন আৰু অসমীয়া মিডিয়ামে তোমালোকে এই ইংলিছৰটো লিখিলেও হ'ব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশন নাইবা তোমালোকে অসমীয়াটো লিখিব পাৰা দক্ষিণ পূব এছিয়ান ৰাষ্ট্ৰসমূহৰ সংঘ তোমালোকে যিটোৱে লিখা সেইটো হ'ব কাৰেক্ট এনসাৰ ওকে নেক্সট কোৱেশ্চন লাগব কোৱেশ্চন নম্বৰ 5 টু চোৱা ইণ্ডিয়া ইজ দা মেম্বাৰ অফ ষ্টেট অফ এছিয়ান ৰাইট ইয়েছ অৰ নো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট ভাৰত এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় অথবা নহয় লিখা ইয়াৰ উত্তৰটো হৈছে তোমালোকে চাব পৰা নহয় ভাৰত কিন্তু এছিয়ানৰ সদস্য নহয় ওকে কোৱেশ্চন নম্বৰ 6 টু চোৱা the border conflict between China and India in 1962 was principally over dash and dash regions fill in the blanks চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাতৰ মূলত দেশ আৰু দেশক লৈ হৈছিল তো 1962 চনত যি চীন আৰু ভাৰতৰ মাজত যি সীমা সংঘাত হৈছিল সেই সীমা সংঘাত কোন দুটা ঠাইক লৈ হৈছিল কোন দুটা ৰিজনক লৈ হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে চাব অলৰেডি এছএছ 16 18 20 আৰু 24ত কিন্তু আহি গৈছে তো ইয়াৰ উত্তৰটো চোৱা The border conflict between China and India in 1962 was principally over Aksai Chin and Arunachal Pradesh region. মনত ৰাখিবা নামটো পাহৰি নাযাবা চীন আৰু ভাৰতৰ মাজত 1962 চনত সীমা সংঘাতৰ মূলত আছিল মূলত কোন দুটা ঠাই আছিল আকসাই চীন আৰু অৰুণাচল প্ৰদেশক লৈ হৈছিল এই দুখন ঠাইক লৈ 1962 চনত ভাৰত আৰু চাইনাৰ মাজত কি হৈছিল সংঘাত হৈছিল সীমা বিবাদ হৈছিল ওকে Next question লাগবাহু question number 7 to soa what do you mean by open door policy মুক্ত দুৱাৰ নীতি বুলিলে তুমি কি বুজা বন্ধুসকল এই প্ৰশ্নটো প্ৰতি বছৰে আহে মই সন বিলাক লিখি দিয়া নাই কাৰণ এই প্ৰশ্নটো কিন্তু প্ৰতি বছৰে আহিব হয়তো তোমালোকৰ 1 নম্বৰৰ কাৰণে আহি যাব পাৰে নাইবা তোমালোকৰ 2 নম্বৰৰ কাৰণে আহি যাব পাৰে নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্ন 5 বা 6 নম্বৰৰ কাৰণে তোমালোকৰ আহি যাব পাৰে কিন্তু যদিহে 5 বা 6 নম্বৰৰ কাৰণে আহে তেতিয়া তোমালোকক সুধিব যে what do you mean by open policy তাৰ লগত কিবা এটা কোৱেশ্চন লগাই দিব open door policy related মুক্ত দুৱাৰ নীতিৰ related কিবা এটা প্ৰশ্ন লগাই দিব তো ইয়াৰ উত্তৰটো চাইলো একেবাৰে সহজ in 1978 the president of China Deng Xiaoping announced the open door policy for the first time so মনত ৰাখিবা চনটো 1978 চনত the president of China Deng Xiaoping announced কৰিছিল open door policy for the first time প্ৰথমবাৰৰ কাৰণে okay Through his policy, China aimed to attract foreign capital and technology to increase high productivity. In short, this policy opened China for foreign investment. So, এই যে পলিসিটো আছিল ওপেন ডোৰ পলিসি প্ৰথমবাৰৰ কাৰণে চাইনাত কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল আৰু এই পলিসিৰ জৰিয়তে কি কৰিছিল চাইনাই মানে অ্যাট্ৰাক্ট কৰিছিল ফৰেন যিমানবোৰ ক্যাপিটাল আছে নাইবা টেকনলজিবোৰ টু ইনক্ৰিজ প্ৰডাক্টিভিটি ইন শৰ্ট দ্য পলিসি ওপেন চাইনা ফৰ ইনভেষ্টমেন্ট চাইনা ইনভেষ্টমেন্ট বিচাৰিবৰ কাৰণে এই পলিসিটো কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চাই লোৱা 1978 চনত চীনৰ ৰাষ্ট্ৰপতি জেং জিয়াওপিয়ে প্ৰথমবাৰৰ বাবে মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল এই নীতিৰ জৰিয়তে চীনে বিদেশৰ পৰা মূলধন আৰু প্ৰযুক্তিবিদ্যা আকৰ্ষণ কৰি উচ্চ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছিল চমুকৈ ক'লে এই নীতিৰ জৰিয়তে চীন বৈদেশিক বিনিয়োগৰ বাবে খোলা কৰি দিছিল মানে যিমানবোৰ বিদেশী বিনিয়োগকাৰী আছে তেওঁলোকৰ কাৰণে একদম খুলি দিছিল ওপেন কৰি দিছিল তাৰ কাৰণে এটো কোৱা হয় ওপেন ডোৰ
পলিসি মুক্ত দুৱাৰ নীতি ওকে বুজি পাইছা তোমালোকে পুনৰ আৰু এবাৰ প্ৰশ্নটো পঢ়ি উত্তৰটো পঢ়ি কেনে বুজি ল'ব পাৰা লাগে তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 8 টো চোৱা ৰাইট ইয়েস অৰ নো হয় নে নহয় লিখা এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোকে চোৱা চাইনা এডপ্ট এন ওপেন ডোৰ পলিসি চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল এই প্ৰশ্নটো তোমালোকে চাব পাৰা ডাইৰেক্টলি এছএছ 18 আৰু 24 ত আহি গৈছে কিন্তু ইয়াৰ উত্তৰটো ইয়েস না নো মই একো নকওঁ তোমালোকে কমেন্ট কৰি জনোৱা কাৰণ অলৰেডি আমি প্ৰশ্নটো পাই আহিলো অলৰেডি বুজি লৈ যায় ওপেন ডোৰ পলিসি কি হয় কোড স্টাৰ্ট হৈছিল প্ৰথমত সেইখিনি আমি গুটেখিনি গম পালো এই প্ৰশ্নটোত ওকে তো এতিয়া তোমালোকে এই যে 8 নম্বৰ কুৱেশ্যনটো আছে তোমালোকে সকলোৱে কমেন্ট সেকশনত 8 লিখি কেনে ইয়েস নে নো হয় নে নহয় তোমালোকে কমেন্ট কৰি জনোৱা ওকে আমি নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 9 টো চোৱা when was Asian regional reform established কোন চনত এছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট এছএছ 24 ত আহি গৈছে এই প্ৰশ্নটো ইম্পৰ্টেন্ট কাৰণ বহুতে এই প্ৰশ্নটোত কনফিউজন হৈ থাকে চোৱা ইয়াৰ উত্তৰটো হৈছে the Asian regional reform যাক আমি শৰ্ট ফৰ্মত ARF বুলি কওঁ Asian Reform Region যাক আমি was established in 1994 এছিয়ান আঞ্চলিক মঞ্চ ARF 1994 চনত গঠন কৰা হৈছিল এটা বহুতৰে প্ৰশ্ন ইয়াতে কনফিউজন হৈ থাকে সকলোৰে কনফিউজন হৈ থাকে এটো লৈ কাৰণ এছিয়ান আৰু ARF এছিয়ান ৰিজিয়নাল ৰিফৰ্ম এই দুটাৰ সন দুটা লৈ বহুতে কনফিউজন হয় বহুতে কি কৰে যে এই যে এছিয়ান ৰিজিয়নাল ৰিফৰ্ম যদি খুদা হয় এছিয়ান আঞ্চলিক মঞ্চৰ কথা খুদা হয় তেতিয়া কি লিখি দিয়ে তেতিয়া 1967 বুলি লিখি দিয়ে কিন্তু একচুয়ালি 1967 নহয় যোনটো এছিয়ান আছিল এছিয়ান যিকিটা দেখে মিলি এছিয়ান মানে স্টাৰ্ট কৰিছিল হেতু 8 আগষ্ট 1967 বেংকক থাইল্যান্ডত কি কৰা হৈছিল এটো প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু যদি আমাক খুদে এছিয়ান ৰিজিয়নাল ৰিফৰ্ম আঞ্চলিক মঞ্চ কেতিয়া গঠন হৈছিল কেতিয়া এস্টাবলিশ হৈছিল তাৰ উত্তৰটো হ'ব কিন্তু দা এছিয়ান ৰিজিয়নাল ৰিফৰ্ম ARF was formally established in 1994 তো মনত ৰাখিবা তোমালোকে কনফিউজন নহবা যদি তোমালোকৰ এছিয়ানৰ কথা খুদে তেতিয়া তোমালোকে 1967 লিখিবা কিন্তু যদি এছিয়ান ৰিজিয়নাল ৰিফৰ্ম কথা কয় ARF ৰ কথা কয় তেতিয়া তোমালোকে 1994 লিখিব লাগিব ওকে তো তোমালোকে গুগল কৰিও চাব পাৰা নাইবা তোমালোকে বিভিন্ন সাৰ্চ কৰিও চাব পাৰা যে কোনটো এনসাৰ কাৰেক্ট হ'ব তো মই ধুনিয়াকে বুজাই দিলো যে দুটাৰ মাজত ডিফাৰেন্স কি বহুত ষ্টুডেন্টে কনফিউজ হৈ থাকে কাৰণ ইয়াৰ আগতো ভিডিও এটা বনাইছিলো তাতে বহুতে কমেন্ট দিছিল যে এনসাৰটো ভুল হৈছে এনেকুৱা হ'ব লাগিছিল কিন্তু একচুয়ালি দুইটা বেলেগ বস্তু হয় ওকে বুজি পাইছা কুৱেশ্যন দুটা বেলেগ কে খুদিছে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 10 টো চোৱা Which country is regarded as the third alternative center of world power? তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয় এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট এই বছৰৰ কাৰণে তোমালোকৰ কাৰণে তো তোমালোকে এই প্ৰশ্নটো ভালকে চাব লাগিব কিন্তু ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদো ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট কৰি জনোৱা 10 কুৱেশ্যন নম্বৰ 10 লিখি কেনে তোমালোকে এনসাৰটো জনোৱা কি হ'ব চাইনা হ'ব নে ভাৰত হ'ব নে কি হ'ব তোমালোকে সকলোৱে জনোৱা Question number 1 to soa write the full form of SAARCৰ সম্পূৰ্ণ অৰ্থ লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট এছএছ 12 আৰু 24 ত আহিও গৈছে তো SAARCৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা ফুল ফৰ্ম অফ SAARC সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্পোৰেচন অসমীয়াত ক'বলৈ গ'লে দক্ষিণ এছিয়াৰ আঞ্চলিক সহকাৰিতা সংঘ তোমালোকে ডাইৰেক্ট ইংলিছৰ full form to লিখিলেও কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 2 to চোৱা where was the first SAARC summit held SAARCৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ তোমালোকে চাব পাৰা এছএছ 15 16 আৰু 22 ৰিপিট হৈ গৈছে তো ইয়াৰ উত্তৰটো হৈছে the first SAARC summit was held in Dhaka Bangladesh in 1985 SAARCৰ প্ৰথম শীৰ্ষ সন্মিলন 1885 চনত বাংলাদেশৰ ঢাকা চহৰত অনুষ্ঠিত হৈছিল মনত ৰাখিবা ক'ত অনুষ্ঠিত হৈছিল বাংলাদেশৰ ঢাকা চহৰত আৰু কিমান চন 1985 চনত ওকে কেতিয়াবা হয়তো তোমালোকৰ চনটো খুদি দিব পাৰে ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 to চোৱা write the full form of SAFTAৰ সম্পূৰ্ণ নাম লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট কাৰণ এছএছ 18 22 আৰু 25 ত এই প্ৰশ্নটো ৰিপিট হৈ গৈছে ইয়াৰ উত্তৰটো চোৱা ফুল ফৰ্ম অফ SAFTA সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া তো SAFTAৰ ফুল ফৰ্ম হৈছে সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া অসমীয়া মিডিয়ামৰ কাৰণে হ'ব SAFTAৰ সম্পূৰ্ণ নাম হ'ল দক্ষিণ এছিয়াৰ মুক্ত বাণিজ্য ক্ষেত্ৰ তোমালোকে অসমীয়াটো লিখি দিব পাৰা নাইবা তোমালোকে ইংলিছৰ ফুল ফৰ্মটো লিখি দিব পাৰা
Next question number 4 to soa এই প্রশ্নটি কিন্তু অতিকৈ ইম্পর্টেন্ট প্রশ্ন আগ্রা সামিট took place between India and Pakistan write the name of the Indian prime minister who participate in the summit আগ্রা শীর্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰী জনৰ নাম লিখা এই প্ৰশ্নটো অতিকৈ ইম্পর্টেন্ট আগ্ৰা সামিট হৈছিল কাৰ মাজত এখিনি মনত ৰাখিবা কাৰণ হয়তো তোমালোকক কোনোবা প্ৰশ্ন দি দিব পাৰে আগ্ৰা সামিট কাৰ মাজত হৈছিল ইন্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল কোট হৈছিল এই বস্তুটো নামটো কি আছিল আগ্ৰা সামিট আছিল হয়নে আৰু এই সামিটত পাৰ্টিসিপেট কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে দ্য ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ হু পাৰ্টিসিপেট ইন আগ্ৰা সামিট ৱাজ অটল বিহাৰী বাজপেয়ী নামটো মনত ৰাখিবা কোন অটল বিহাৰী বাজপেয়ী আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 5 টু সোৱা ইন হুইচ ইয়াৰ ৱাজ বাংলাদেশ বৰ্ন এজ এন ইন্ডিপেন্ডেন্ট কান্ট্রি কোন বৰ্ষত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ ৰূপে জন্ম হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট কাৰণ অলৰেডি এছএছ 23 আহি গৈছে আৰু যোৱা বছৰৰ বহু কেইটা জিলাৰ প্ৰি ফাইনেল এক্সামত আহিছিল তো ইয়াৰ উত্তৰটো হৈছে বাংলাদেশ ৱাজ বৰ্ন এজ ইন্ডিপেন্ডেন্ট কান্ট্ৰি ইন 1971 বাংলাদেশ 1971 চনত এটা স্বাধীন ৰাষ্ট্ৰ ৰূপে জন্মগ্ৰহণ কৰিছিল মনত ৰাখিবা বাংলাদেশখন পাকিস্তানৰ পাৰ্ট আছিল পূব পাকিস্তান বুলি কোৱা হৈছিল কিন্তু 1971 চনত কি হল বাংলাদেশখন এটা নতুন ৰাষ্ট্ৰ হিচাপে জন্ম লাভ কৰিলে হয়নে এন ইন্ডিপেন্ডেন্ট কান্ট্ৰি কিমান 1971 চনত Next question number 6 to soa in which year India successfully tested its first nuclear bomb কোন বছৰত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো তোমালোকে জেনাৰেল নলেজৰ কাৰণেও জানিব লাগিব কাৰণ অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভাৰতবৰ্ষ ৰিলেটেড যেহেতু তো সোৱা ইণ্ডিয়া সাকসেসফুলি টেস্টেড ইটস ফাৰ্স্ট নিউক্লিয়াৰ বম্ব ইন 1974 চনটো মনত ৰাখিবা ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা 1974 চনত সফলতাৰে সম্পন্ন কৰিছিল Next question number 1 to soa how many members signed in UN charter when it was set up ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ সনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট তোমালোকে চাব পাৰা অলৰেডি এছএছ 12 15 আৰু 24 ত এই প্ৰশ্নটো ৰিপিট হৈছে আৰু এই প্ৰশ্নটো তোমালোকৰ পলিটিকেল সায়েন্সৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট এই চেপ্টাৰটোৰ পৰা তো ইয়াৰ উত্তৰটো সোৱা when the United Nation was set up 50 member countries signed the UN charter কিমানটা 50 member country কি কৰিছিল স্বাক্ষৰ কৰিছিল 50টা সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সনদত স্বাক্ষৰ কৰিছিল next question number 2 to soa which date is celebrated as United Nations Day কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট যেহেতু এই চেপ্টাৰটো ৰাষ্ট্ৰসংঘৰ ৰিলেটেড বহু কেইটা প্ৰশ্ন আহে তো ইয়াৰ উত্তৰটো সোৱা United Nation Day is celebrated on 24th October every year. প্ৰতি বছৰে 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কি কৰা হয় উদযাপন কৰা হয় মনত ৰাখিবা 24th October okay next question number 3 to soa who is the present secretary general of the UNO ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান গৰাকীৰ নাম লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় অলৰেডি এই প্ৰশ্নটো ৰিপিট হৈছিল ইয়াৰ উত্তৰটো সোৱা the present secretary general of the United Nation is Antonio Guterres নামটো pronunciationটো হয়তো ভুল হ'ব পাৰে তোমালোকে চাই লবা Antonio Guterres অসমীয়াটো লিখা আছে Antonio Guterres okay next question number 4 to soa who was the first secretary general of UNO to soa UNO first secretary general কোন আছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰেজেন্ট secretary যিমান কিনি ইম্পৰ্টেন্ট তাতকৈ কিন্তু বেছি ইম্পৰ্টেন্ট প্ৰথম কোন আছিল secretary উত্তৰ অসমীয়াৰ কাৰণে ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল ইয়াৰ উত্তৰটো হৈছে the first secretary general of the United Nation was Trygve Lie কোন আছিল ট্ৰাইগভে লাই অফ নৰৱে অসমীয়াৰ কাৰণে ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান আছিল ট্ৰাইগভে লাই নামটো মনত ৰাখিবা যি নৰৱেৰ পৰা আছিল কৰ পৰা আছিল নৰৱে দেশৰ পৰা তেও আছিল তেও নৰৱে দেশৰ নাগৰিক আছিল তেও নাম আছিল ট্ৰাইগভে লাই আৰু এটা ইন্টাৰেষ্টিং কথা নৰৱে দেশখনৰ কথা মনত ৰাখিবা মাজনিশা সূৰ্য উঠা দেশ বুলিও কোৱা হয় বুজি পাইছা মাজনিশা সূৰ্য উঠা দেশ বুলিও কোৱা হয় এই নৰৱেটো ওকে Next question number 5 to soa
There are dash number of permanent members in the Security Council of UNO. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত dash স্থায়ী সদস্য আছে খালি ঠাই পূৰ কৰা fill in the blanks এই প্ৰশ্নটো এছে 16 আৰু 17 ত ডাইৰেক্টলি ৰিপিট হৈছে কিন্তু ইয়াৰ উত্তৰটো হৈছে there are 5 permanent member in the Security Council of UNO. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5টা স্থায়ী সদস্য আছে মনত ৰাখিবা কেইটা স্থায়ী সদস্য আছে কিহত নিৰাপত্তা পৰিষদত 5টা ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 টো চোৱা when was the United Nation organization UNO established এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এই প্ৰশ্নটো বহুবাৰ ৰিপিট হয় ইয়াৰ উত্তৰটো চোৱা the United Nations organization was established on 24th October 1945 কিমান 24 অক্টোবৰ 1945 চনত প্ৰতিষ্ঠা হৈছিল আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন আৰু দৰকাৰী প্ৰশ্ন হয় এটো নেক্সট কোৱেশ্চন নম্বৰ 7 টো চোৱা who was exercise the vote power in the Security Council নিৰাপত্তা পৰিষদত ভোট ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে এটো ভোট হ'ব ওকে স্পেলিং অলপ চাবা ভোট জি ভোট ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে ইয়াৰ উত্তৰটো চোৱা the 5 permanent member of the United Nations Security Council and exercise the vote power তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যি 5টা স্থায়ী সদস্য আছে সেই 5টা স্থায়ী সদস্যই ভোট ক্ষমতা কি ব্যৱহাৰ কৰিব পাৰে these members are আৰু এই মেম্বাৰবোৰ এই সদস্যসকল কোন কোন হৈছে চোৱা চাইনা ফ্ৰান্স ৰাছিয়া the United Kingdom and the United States চীন ফ্ৰান্স ৰাছিয়া যুক্তৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ওকে ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেট অফ আমেৰিকা ওকে বুজি পালা নেক্সট কোৱেশ্চন লাগব কোৱেশ্চন নম্বৰ 8 টো চোৱা what is the full form of WTO WTO ৰ সম্পূৰ্ণ ৰূপটো লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট WTO তোমালোকে বহুবাৰ শুনিছা এই নামটো WTO ৰ ফুল ফৰ্ম হৈছে World Trade Organization হয়নে আমি বহুবাৰ শুনিছো টিভি পত্ৰই আমি শুনিয়ে থাকো World Trade Organization তো অসমীয়াৰ কাৰণে বিশ্ব বাণিজ্য সংস্থা হয়নে আমি অসমীয়াত বহুত শুনিছো যে বিশ্ব বাণিজ্য সংস্থা আমি নিউজবোৰত শুনিয়ে থাকো হয়নে তো তোমালোকে অসমীয়াৰ কাৰণে বিশ্ব বাণিজ্য সংস্থা লিখিব পাৰা নাইবা তোমালোকে World Trade Organization লিখিব পাৰা ওকে তো আজিৰ এই যি সিৰিজ 1 ভিডিওটো আছিল এই সিৰিজ 1 লৈ ইমানখিনি আছিল ইয়াৰ পিছত আমাৰ সিৰিজ 2 আহিব সিৰিজ 2 তাৰ পিছত সিৰিজবোৰ আহি থাকিব তো গুটেবোৰ তোমালোকে পাই থাকিব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নেক্সট ভিডিওবোৰ তোমালোকে মিছ নকৰা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা সিৰিজলৈ তেতিয়ালৈ বাই বাই